ঈশ্বৰৰ পৰিচৰ্যাকাৰী এজনক কিমান দিনলৈকে ঈশ্বৰে জীয়াই ৰাখে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালোঁ তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালোঁ মোৰে পদে প্ৰতিপদে তোমাৰ খোজৰ পৰশ পালোঁ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো
আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ। প্ৰভু যীশুৱে 7 নম্বৰ চাপটো খোলাত 7টা শিঙা বজোৱা 7জন স্বৰ্গদূতৰ কথা আমি পাওঁ। এটা এটাকৈ 6টা শিঙা বজোৱা হ'ল আৰু যথাক্ৰমে পৃথিৱীত নানা ধৰণৰ ক্লেশ আৰু সন্তাপ হ'ল। 10 নম্বৰ অধ্যায়টো হৈছে ষষ্ঠ আৰু সপ্তম শিঙাৰ মাজৰ বিৰতি। 11 নম্বৰ অধ্যায়ৰ প্ৰথম 14টা পদত ষষ্ঠ আৰু সপ্তম শিঙাৰ মাজৰ ব্যৱধানৰ সময়খিনি চলি থাকে আৰু আমি দ্বিতীয়টো সন্তাপ আৰু তাৰ পিছত সপ্তম শিঙা বজোৱাৰ কথা পাওঁ। জোহনক স্বৰ্গদূতে ঈশ্বৰৰ মন্দিৰ, বেদী আৰু তাত উপাসনা কৰা লোকসকলক জুখিবলৈ ক'লে, কিন্তু মন্দিৰৰ বাহিৰৰ চোতালখন এৰি দিবলৈ আৰু তাক নুজুখিবলৈ ক'লে, কিয়নো তাক অনা ইহুদীসকলক দিয়া হৈছে আৰু পবিত্ৰ নগৰ জেৰুজালেম তেওঁলোকে 42 মাহ ভৰিৰে গচকিব বুলি কোৱা হ'ল। 42 মাহ হৈছে 7 বছৰীয়া মহাক্লেশৰ শেষৰ আধা ভাগ, 3.5 বছৰৰ সময়ছোৱা। সেই সময়ত দুজন বিশেষ সাক্ষীয়ে ঈশ্বৰৰ পৰা বিশেষ শক্তি পাই 1260 দিন অৰ্থাৎ 3.5 বছৰ ভাৱবাণী ঘোষণা কৰিব। এই সাক্ষী দুজন কোন হ'ব সেই বিষয়ে মতানৈক্য থাকিলেও এজন এলিয়া হ'ব বুলি প্ৰায় সকলো একমত, আনজন জোহন বাপ্তাইজক হ'ব বুলি বহুতেই ক'ব খোজে। এই দুজন সাক্ষী আন্ধাৰৰ শক্তিৰ আগত পোহৰ স্বৰূপ। তেওঁলোকক স্বৰ্গৰ পৰা জুই নমাই আনিবলৈ অলৌকিক শক্তি প্ৰদান কৰা হয়। তেওঁলোক হ'ব পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ। এই দুজন সাক্ষী অমৰ হৈ থাকিব আৰু তেওঁলোকৰ মিছন সম্পূৰ্ণ নোহোৱালৈকে সকলো আক্ৰমণৰ পৰা মুক্ত হৈ থাকিব। ঈশ্বৰৰ সকলো মানুহ ঈশ্বৰৰ সৈতে শেষ নোহোৱালৈকে অমৰ হৈ আছে। সেয়া আজিৰ বাবে এটা আচৰিত সান্তনাদায়ক চিন্তা। আৰু যেতিয়া তেওঁ আপোনাৰ লগত শেষ হ'ব তেতিয়া তেওঁ আপোনাক পৃথিৱীৰ পৰা আঁতৰাই পেলাব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰি প্ৰথম 3টা পদ পঢ়ি তাৰ আধাৰতেই আমাৰ আলোচনা আগবঢ়ালোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। যোৱা অনুষ্ঠানত আমি আলোচনা কৰা কথাখিনিৰ মূল কথাখিনি এনেধৰণৰ আছিল। পৃথিৱীৰ ওপৰলৈ নামি আহিবলগীয়া 7 বছৰীয়া মহাক্লেশৰ আধাখিনি সময় পাৰ হৈ যোৱাৰ পাছত জোহনক এডাল লাখুটি দিয়া হ'ল। ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু তাত প্ৰণিপাত কৰাবিলাকক জুখিবলৈ। অৰ্থাৎ ঈশ্বৰে ইছৰাইল জাতিৰ বিষয়ে আকৌ বিশেষ ধৰণৰ কাম কৰিবলৈ উদ্যত হৈছে। আনহাতে মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবলৈ কোৱা হৈছে, কাৰণ সেইবোৰ পৰজাতীয় লোকক দিয়া হ'ল আৰু তেওঁলোকে 42 মাহ ধৰি পবিত্ৰ নগৰ গচকিব। অৰ্থাৎ পৰজাতীয় লোকৰ দিন আৰু মাত্ৰ 3.5 বছৰহে বাকী থকা বুলি কোৱা হৈছে। অৰ্থাৎ পৃথিৱীত মহাক্লেশ আৰু 3.5 বছৰহে আছে বুলি কোৱা হৈছে। সেই 3.5 বছৰৰ অন্তত প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব আৰু পৃথিৱীত তেওঁ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। তাৰ পাছত আমি পালোঁ দুজন সাক্ষীৰ কথা। সেই সাক্ষী দুজননো কোন হ'ব সেই বিষয়ে আমি স্পষ্টকৈ নাজানো,
কিন্তু বহুতো লোকে ভাবে তাৰে এজন সাক্ষী হ'ব এলিয়া ভাৱবাদী। আৰু আমি দ্বিতীয়জন সাক্ষী যোহন বাপ্তাইজক হ'ব বুলি অনুমান কৰোঁ বুলি উল্লেখ কৰিছিলোঁ। সেই সাক্ষী দুজনে প্ৰায় 3.5 বছৰ ধৰি ভাবুক্তি প্ৰচাৰ কৰিব। আমি অনুমান কৰোঁ যে তেওঁলোকে সেই মহাক্লেশৰ প্ৰথম চোৱা সময়তহে এনেদৰে ভাবুক্তি প্ৰচাৰ কৰিব আৰু তাৰ পাছত তেওঁলোক শ্বহীদ হ'ব লগা হ'ব। আজি আমি 4 নম্বৰ পদৰ পৰা চাই যাম। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায় 4 আৰু 5 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তেওঁবিলাক পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু 2টা দীপাধাৰ স্বৰূপ। তেওঁবিলাকক কোনোৱে যদি হিংসা কৰিব খোজে তেন্তে তেওঁবিলাকৰ মুখৰ পৰা জুই ওলাই তেওঁবিলাকৰ শত্ৰুবোৰক গ্ৰাস কৰে। আৰু কোনোৱে যদি তেওঁবিলাকক হিংসা কৰিব খুজিব তেন্তে একেদৰেই তেওঁ হত হ'ব লাগিব। ইয়াত থকা কথাখিনি বুজিবলৈ আমি পুৰণি নিয়মৰ পৰা চাব লাগিব। দুডাল জলফাই গছৰ কথাটোৱে আমাক জখৰীয়া পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ কথা মনত পেলাই দিয়ে। তাত দীপাধাৰ দুটাই দুজন ব্যক্তিক বুজাইছিল, যিহুচুৱা আৰু জৰুব্বাবিল। তেওঁলোক দুজনক পবিত্ৰ আত্মাই বিশেষভাৱে শক্তি দিছিল সকলো ধৰণৰ বাধা বিঘিনিৰ বিৰুদ্ধে থিয় দিবলৈ। আৰু সেই গোটেই কথাটো ভালদৰে প্ৰকাশ পাইছে জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত, য'ত কোৱা হৈছে যে যিমান বাধা বিঘিনি নাথাকিলেও ঈশ্বৰৰ শক্তিত পৰ্বত সমান বিপদো সমতল ভূমি হৈ যাব। সেই আহিবলগীয়া মহাক্লেশৰ সময়তো পবিত্ৰ আত্মা উপস্থিত থাকিব এনেদৰে সহায় কৰিবলৈ। এই দুজন সাক্ষী আছিল অন্ধকাৰৰ শক্তিবোৰৰ বিৰুদ্ধে 2টা উজ্জ্বল পোহৰ। এই দুজন ব্যক্তিক অতি অলৌকিক ধৰণৰ ক্ষমতা দিয়া হৈছে, আনকি আকাশৰ পৰা জুই নমাই আনিবলৈ। তেওঁলোক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ। ইয়াতো আকৌ আমি অনুমান কৰিব পাৰোঁ এজন সাক্ষী এলিয়া ভাৱবাদীয়ে হ'ব বুলি। প্ৰথম ৰাজাৱলী 18 অধ্যায় 38, দ্বিতীয় ৰাজাৱলী 1 অধ্যায় 10 পদ আদি চালে আমি এই কথা বুজি পাব পাৰোঁ। এলিয়া ভাৱবাদীয়ে আকাশৰ পৰা জুই নমাই আনিছিল। আকৌ জোহনেও জুইৰে বাপ্তিস্ম দিয়া এগৰাকীৰ বিষয়ে ঘোষণা কৰিছিল। আমি বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। মুঠিয়ে লিখা শুভবাৰ্তা 3 অধ্যায় 11 পদ। মন পালটনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান। মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ। তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজিত কৰিব। এই সাক্ষী দুজনৰ পৃথিৱীত কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁলোক অমৰ আৰু সকলো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা ক্ষমতা সম্পন্ন। প্ৰিয় শ্ৰোতা, আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই অমৰ, যেতিয়ালৈকে ঈশ্বৰে তেওঁলোকৰ যোগেদি কৰিবলগীয়া কাম শেষ নহয়। এই কথাটোৰ কাৰণেই বহুতো খ্ৰীষ্টীয় বিশ্বাসীক ঈশ্বৰে অতি আচৰিত ধৰণে জীয়াই ৰাখে এই পৃথিৱীত। এজন বিখ্যাত বাইবেল পণ্ডিতে ৰেডিঅ' যোগে এনেদৰে ঈশ্বৰৰ বাক্য ঘোষণা কৰি থকা পৰিচৰ্যাৰ কালত কেঞ্চাৰৰ নিচিনা দুৰাৰোগ্য বেমাৰত পৰিবলগীয়া হৈছিল। তেওঁ এই বিষয়ে নিজৰ অভিজ্ঞতা এনেকৈ বৰ্ণাইছে, মোৰ বিশ্বাস বেছি সবল আছিল বুলি মই ক'ব নোখোজো, কিন্তু সঁচা কথা ক'বলৈ গ'লে মই কেঞ্চাৰ ৰোগত পৰি চিন্তা কৰিছিলোঁ, মই জানো বাচি থাকিম, এনে ভয় হৈছিল। কিন্তু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ আৰু আনকো প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিছিলোঁ যাতে মোৰ 5 বছৰীয়া ৰেডিঅ' অনুষ্ঠানটোৰ ৰেকৰ্ডিং মই শেষ কৰিবলৈ পাওঁ, যাতে মোক ঈশ্বৰে অন্ততঃ সেইটো কামৰ কাৰণে বচাই ৰাখে। ঈশ্বৰে সেই প্ৰাৰ্থনাৰ উত্তৰ দিছিল কাৰণেই মই মৃত্যুমুখত নপৰিলোঁ। ঈশ্বৰে মোক জীয়াই ৰাখিলে। হেৰা প্ৰিয় শ্ৰোতা,
যদি আপোনাক ঈশ্বৰে কিবা কামৰ বাবে ব্যৱহাৰ কৰি আছে আৰু যদিহে সেই কাম শেষ হোৱা নাই, তেন্তে আপুনি অমৰ। একো বিপদেই আপোনাক হানি কৰিব নোৱাৰে, কাৰণ এই পৃথিৱীত কাম শেষ নোহোৱা পৰ্যন্ত ঈশ্বৰেই বচাই ৰাখিব। এই কথাটো জনাৰ পাছত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই মনত সাহস আৰু সান্তনা পাব পাৰে। আৰু যদিহে এই পৃথিৱীত আমাৰ কৰিব লগা কাম শেষ হৈ যায়, তেন্তে ঈশ্বৰেই আমাক এই পৃথিৱীৰ পৰা লৈ যাব। এতিয়া 6 নম্বৰ পদটো পাঠ কৰি দিম। তেওঁবিলাকে ভাৱবাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁবিলাকৰ এনে ক্ষমতা আছে। আৰু যিমানবাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁবিলাকে ইচ্ছা কৰিব, সিমানবাৰ কৰিবলৈ তেওঁবিলাকৰ ক্ষমতা আছে। এই সাক্ষী দুজনক প্ৰচুৰ অলৌকিক ক্ষমতা দিয়া হ'ব। তেওঁলোকে পৃথিৱীত পৰা বৰষুণৰ ওপৰতো নিয়ন্ত্ৰণ চলাব পাৰিব। তেওঁলোকে আনকি পানীকো তেজ কৰি পেলাব পাৰিব। এই কথাখিনিয়ে আমাক এলিয়া ভাৱবাদী আৰু মুচিৰ কথা মনত পেলাই দিয়ে। আচলতে এই পদটোৰ আধাৰতেই বহুতো লোকে সেই সাক্ষী দুজনৰ এজন এলিয়া ভাৱবাদী আৰু আনজনক মুচি হ'ব বুলি ক'ব খোজে। কাৰণ এলিয়া ভাৱবাদীৰ প্ৰাৰ্থনাত বৰষুণ বন্ধ হৈ গৈছিল। আকৌ মুচিয়ে মিছৰ দেশৰ ওপৰলৈ নানা ধৰণৰ দুখ ক্লেশ উপদ্ৰৱ আনিছিল। এই কথাখিনি অৱশ্যে আমি সহজে উৰুৱাই দিব নোখোজো, কিন্তু তথাপি সম্পূৰ্ণ খাটাংভাৱে কোনেও ক'ব নোৱাৰে যে তেওঁলোকৰ আনজন লোক মুচিয়েই হ'ব। কথাখিনি অনুমানহে মাত্ৰ। সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ খ্ৰীষ্টই দ্বিতীয় আগমনৰ সময়ত যেনেকুৱা প্ৰবল ক্ষমতাৰ প্ৰদৰ্শন কৰিব, ঠিক তেনেকুৱা ধৰণৰ প্ৰবল ক্ষমতা এই সাক্ষী দুজনকো দিয়া হ'ব। সকলো উৎপাতেৰে মুচিয়ে মিছৰ দেশৰ ওপৰলৈ যি ধৰণে উৎপাত অৰ্থাৎ দুখ ক্লেশ আনিব পাৰিছিল, এই সাক্ষী দুজনেও আনিব পাৰিব। কিন্তু ভৱিষ্যতৰ সেই সময়ত যি ধৰণৰ উৎপাত বা দুখ ক্লেশ আহিব, সেইবোৰৰ প্ৰাবল্য বহুগুণে বেছি হ'ব। সেইবোৰৰ সংখ্যাও বেছি হ'ব আৰু বিশাল এলেকা জুৰি হ'ব। যিমানবাৰ কৰিবলৈ তেওঁলোকৰ ইচ্ছা যায়, সিমানবাৰ কৰিবলৈ তেওঁবিলাকৰ ক্ষমতা আছে। ইয়াৰ পৰা আমি এই কথাটো বুজি পাওঁ যে এই বিশ্বাসী সাক্ষী দুজনৰ ওপৰত ঈশ্বৰৰ প্ৰচুৰ বিশ্বাস। ঈশ্বৰে আমাক তেনেদৰে নিশ্চয় ভৰসা কৰিব নোৱাৰে। তেওঁ আমাৰ কিছুমানক টকা পইচাৰ ক্ষেত্ৰত বিশ্বাস কৰিব নোৱাৰে, কিছুমানক আকৌ আন কিছুমান বিষয়ত বিশ্বাস কৰিব নোৱাৰে। তেওঁ মানুহক ক্ষমতাৰ ক্ষেত্ৰত বিশ্বাস নকৰে, ভৰসা নকৰে। আৰু সেইকাৰণেই ঈশ্বৰে মানুহক বিভিন্ন পদবীৰ পৰা সময়ে সময়ে আঁতৰাই থাকে। তেওঁৰ যি মন যায় তেওঁ কৰিব পাৰে। তেওঁ মানুহক ক্ষমতাৰ ক্ষেত্ৰত কেতিয়াও ভৰসা নকৰে বুলি আমি জানো, কাৰণ ক্ষমতাই মানুহক প্ৰায়েই অন্ধ কৰে। মানুহে প্ৰায়েই ক্ষমতাৰ অপব্যৱহাৰ কৰে। প্ৰচুৰ ক্ষমতাই মানুহৰ অন্তৰত গৰ্ব অহংকাৰ আনি দিয়ে। আমাৰ হাতত বেছি ক্ষমতা নথকাটো আচলতে আমাৰ কাৰণে ভালেই। এতিয়া 7 নম্বৰ পদটো পাঠ কৰিম। তেওঁবিলাকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা যি পশু উঠি আহিব, সি তেওঁবিলাকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰি বধ কৰিব। সেই সাক্ষী দুজনে তেওঁলোকৰ সাক্ষ্য দিয়াৰ কাম শেষ কৰিব। সেই সপ্তাহ অৰ্থাৎ 7 বছৰীয়া মহাক্লেশৰ মাজভাগত খ্ৰীষ্টাৰী অৰ্থাৎ পশু অৰ্থাৎ ক্ষমতাত অধিষ্ঠিত হোৱা পাপ পুৰুষজনে প্ৰথমতে প্ৰাচীন ৰোমিয়া সাম্ৰাজ্য আকৌ গঢ়ি তুলিব। তাৰপিছত গোটেই পৃথিৱীখন নিজৰ অধীন কৰিব। আৰু এই সাক্ষী দুজনক পৰাস্ত কৰি হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব। সেই সময়ত খ্ৰীষ্টাৰীক এই জঘন্য কাম কৰিবলৈ প্ৰভু যীশুখ্ৰীষ্টই এৰি দিব। আৰু সেয়া হ'ব সাময়িকভাৱে এন্ধাৰৰ জয়, অধাৰ্মিকতাৰ জয়, নৰকৰ জয়। ঈশ্বৰে শয়তানক কিছু সময়ৰ কাৰণে তেনেদৰে সুবিধা দিব। এই সাক্ষী দুজন প্ৰকৃত অৰ্থতেই সাক্ষী হ'ব।
সাক্ষীৰ গ্ৰীক শব্দটো হৈছে মৰ্টাছ আৰু ইংৰাজী মাৰ্টাৰ শব্দটো ইয়াৰ পৰাই ওলাইছে, অৰ্থাৎ সাক্ষী মানে হৈছে শ্বহীদ। 8 নম্বৰ পদ। তাতে ছডোম আৰু মিছৰ এই আত্মিক নাম থকা যি নগৰত তেওঁবিলাকৰ প্ৰভুক ক্ৰুচত দিয়া হ'ল, সেই মহানগৰৰ আলিতে তেওঁবিলাকৰ মৰাশ পৰি থাকিব। এই সাক্ষী দুজনক ভালদৰে সৎকাৰ কৰা নহ'ব। মৰাশ দুটা ৰাস্তাত পৰি থাকিব। ইয়াৰ পৰা আমি অনুমান কৰি ল'ব পাৰোঁ যে সেই সময়ত অতি পাশবিক বৰ্বৰ সংস্কৃতিয়ে গা কৰি উঠিব। সেই সাক্ষী দুজনৰ মৰাশ বুলি কওঁতে ইয়াত এই ভাৱটো প্ৰকাশ পাইছে যে সেই সাক্ষী দুজনৰ প্ৰতি জগতৰ লোকৰ অন্তৰত প্ৰচণ্ড ঘৃণা আৰু ক্ষোভ থাকিব। মৰা জন্তুৰ নিচিনাকৈ তেওঁলোকৰ মৃতদেহ দুটাক ব্যৱহাৰ কৰা হ'ব। সেই মহানগৰৰ আলিতে। সেই মহানগৰ হৈছে জেৰুচালেম। ইয়াক যীশুৱে ভাৱবাদীয়ে ছডোমৰ নিচিনা বুলি কৈছিল। ইয়াক মিছৰ বুলিও কোৱা হৈছে, কাৰণ এই নগৰৰ সকলো দিশতে সামাজিক, ৰাজনৈতিক সকলো দিশতে জাগতিকতাৰ প্ৰৱেশ ঘটিছে। এই নগৰখন কোনো সন্দেহ নথকাকৈ জেৰুচালেম বুলিয়েই চিনাক্ত কৰা হৈছে, সেই দুখ লগা উপাধিৰে যে যি নগৰত তেওঁবিলাকৰ প্ৰভুক ক্ৰুচত দিয়া হ'ল। 9 নম্বৰ পদটো পঢ়িম। নানা লোক, ফৈদ, ভাষা আৰু জাতিৰ লোকে 3.5 দিনলৈকে তেওঁবিলাকৰ সেই শৱ চাই থাকিব। তেওঁবিলাকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব। খ্ৰীষ্টক ক্ৰুচত দিয়াৰ পাছত পিলাতে তেওঁৰ শৱ মৈদামত থবলৈ অনুমতি দিছিল। কিন্তু সেই সাক্ষী দুজনৰ শৱ মৈদামত থবলৈ দিয়া নহ'ব। তেওঁলোকৰ মৃত্যুৰ বাতৰিয়ে জগতখনক চমক লগাব। কিছুমানে সন্দেহ প্ৰকাশ কৰিব আৰু আজিৰ টেলিভিছন কেমেৰাতকৈও উন্নত কিবা ব্যৱস্থাৰে কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা সেই মৰাশ দুটাৰ ছবি গোটেই পৃথিৱীৰ মানুহকে দেখুৱাব। পৃথিৱীৰ সকলো ফৈদ, জাতি, দেশৰ মানুহে 3.5 দিনলৈকে তেওঁলোকৰ মৃতদেহ চাই থাকিব। জগতখনৰ ঘৃণনীয় মানসিকতা এনেদৰে প্ৰকাশ পাই উঠিব। প্ৰভু যীশু তৃতীয় দিনা কবৰৰ পৰা জীয়াই উঠিছিল। সেই মৃত সাক্ষী দুজনেও তেনেকৈ জীয়াই উঠিব পাৰে বুলিও কিজানি তেওঁলোকক কবৰ দিবলৈ দিয়া নহ'ব আৰু তেওঁলোকৰ দেহ দুটাৰ প্ৰতি কেমেৰা স্থিৰ কৰি ৰখা হ'ব, যাতে সকলোৱে চাই থাকিব পাৰে। আমি ভাবোঁ সেই সময়ৰ সকলোবোৰ টেলিভিছন চেনেলেই এই ব্যক্তি দুজনৰ মৃতদেহ দেখুৱাই থাকিব। এতিয়া 10 নম্বৰ পদটো পাঠ কৰি দিম। আৰু পৃথিৱী নিবাসীবিলাকে তেওঁবিলাকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব, কিয়নো সেই দুজন ভাৱবাদীয়ে পৃথিৱী নিবাসীবিলাকক যাতনা দিছিল। এই সাক্ষী দুজনৰ মৃত্যু জগতৰ মানুহৰ কাৰণে আনন্দৰ কাৰণ হ'ব। জগতখনে খাই বৈ আনন্দ কৰিব। ইজনে সিজনৰ প্ৰতি উপহাৰ পঠিয়াব। জগতত অতি আনন্দ হ'ব, যেন বৰদিনহে পালন কৰিছে। কিন্তু সেয়া হ'ব চৈতানৰ বৰদিন। সেই সাক্ষী দুজনে পৃথিৱীৰ মানুহবোৰক সত্য কথা কৈ যাতনা দিছিল। মানুহৰ পাপবোৰ আঙুলিয়াই দি যাতনা দিছিল। প্ৰভু যীশুৰ বাণী ঘোষণা কৰি যাতনা দিছিল। সেইবাবে তেওঁলোকৰ মৃত্যুৰ বাতৰি পৃথিৱীৰ মানুহৰ কাৰণে আনন্দৰ বাতৰি হ'ব। কিন্তু তেতিয়াই এটা ঘটনা ঘটিব। কি ঘটনা? 11 নম্বৰ পদত চাওক। 3.5 দিনৰ পাছত তেওঁবিলাকত ঈশ্বৰৰ পৰা জীৱাত্মা সোমালত তেওঁবিলাক নিজ নিজ ভৰিৰে থিয় হ'ল। তাতে যিবিলাকে তেওঁবিলাকক চাই আছিল, তেওঁবিলাকৰ অতিশয় ভয় লাগিল। পৃথিৱীৰ মানুহে সেই সাক্ষী দুজনৰ মৃত্যুত আনন্দ কৰি থাকোঁতে আৰু সেই সাক্ষী দুজনৰ মৃতদেহ দুটা পৃথিৱীৰ মানুহে 3.5 দিন ধৰি চাই থাকোঁতে হঠাতে তেওঁলোক দুজন থিয় দি উঠিব আৰু তেতিয়া সেইটো সকলোৱে দেখিব। সেই বাতৰিটো কোনেও অস্বীকাৰ কৰিব নোৱাৰিব, কাৰণ তেওঁলোক তেনেদৰে জীয়াই উঠা সকলোৱে দেখিব। তেওঁলোকৰ সেই জীয়াই উঠা কামটো বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে হিষ্টেমি, অৰ্থাৎ তেওঁলোকে ভৰিত ভৰ দি থিয় হ'ল। জগতৰ মানুহ নিশ্চয় তবধ লাগিব
ঈশ্বৰৰ সেই আচৰিত কৰ্ম দেখি। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছোঁ। পাছে তেওঁবিলাকে নিজলৈ কোৱা এই মহা আকাশীবাণী শুনিলে, ইয়ালৈ তোমালোক উঠি আহা। তাতে তেওঁবিলাক মেঘৰথত স্বৰ্গলৈ উঠি গ'ল, আৰু তেওঁবিলাকৰ শত্ৰুবিলাকে তেওঁবিলাকলৈ চাই আছিল। তেওঁলোকক স্বৰ্গলৈ উঠাই লৈ যোৱা হ'ব। তেওঁলোক মেঘৰথত উঠি গুচি যাব স্বৰ্গলৈ। প্ৰভু যীশু মেঘৰথত উঠিয়েই আহিব তেওঁৰ দ্বিতীয় আগমনৰ সময়ত। পৃথিৱীৰ মানুহৰ চকুৰ আগতেই এই সকলো ঘটিব, আৰু তেওঁলোকৰ অতিশয় ভয় লাগিব। প্ৰিয় শ্ৰোতা, এদিন এই সকলোবোৰ ঘটিব। সেই সময়ত অৱশ্যে খ্ৰীষ্টীয় মণ্ডলী এই পৃথিৱীত নাথাকে, থাকিব স্বৰ্গত। কাৰণ পৃথিৱীত মহাক্লেশ ঘটাৰ আগে আগেই খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। সেইদিনা আপুনি বাৰু ক'ত থাকিব চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সেই সাক্ষী দুজনে সাক্ষ্য দিয়া শেষ হোৱাৰ পাছত খ্ৰীষ্টাৰীয়ে তেওঁলোকক বধ কৰিব, আৰু তেওঁলোকৰ মৃতদেহ জেৰুজালেমৰ আলিবাটত পৰি থাকিব। পৃথিৱীৰ সকলো ঠাইৰ মানুহে তেওঁলোকৰ মৃতদেহ দেখি আনন্দ কৰিব, কাৰণ তেওঁলোকৰ ভাৱবাণী শুনি শুনি মানুহবোৰে বৰ আমনি পাইছিল। তেনেদৰে 3.5 দিন পৰি থকাৰ পাছত ঈশ্বৰে তেওঁলোকক আকৌ জীয়াই তুলিব, আৰু তেওঁলোকক স্বৰ্গলৈ উঠি যাবলৈ স্বৰ্গৰ পৰা মতা হ'ব। তেতিয়া তেওঁলোকে মেঘৰ মাজেৰে স্বৰ্গলৈ উঠি যাব। অৰ্থাৎ সেই সাক্ষী দুজনৰ পুনৰুত্থানো জগতৰ মানুহবোৰে দেখিব, আৰু তেওঁলোকৰ স্বৰ্গাৰোহণো মানুহবোৰে দেখিবলৈ পাব। প্ৰভু যীশুৰ পুনৰ আগমনৰ সময়তো তেনেদৰে মেঘৰ মাজেৰেই তেওঁ দেখা দিবহি। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় তুমি আমাক প্ৰত্যেকক দিয়াৰ বাবে। বিশেষকৈ প্ৰভু সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি প্ৰভু বিশ্বাস কৰোঁ, আৰু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু বিশ্বাসত তেওঁলোকে প্ৰভু দৃঢ় হ'ব, আৰু তেওঁলোকে সদায় যাতে প্ৰভু তোমাক তেওঁলোকৰ জীৱনত আগস্থান দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা, আৰু তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি 42 মাহ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, আজিৰ আলোচনাত সাক্ষী শব্দটোৱে প্ৰকৃতাৰ্থত কি অৰ্থ বহন কৰিছে? অপশ্যন এ শ্বহীদ, অপশ্যন বি ক্ষমতা, অপশ্যন চি বিশ্বাসী, অপশ্যন ডি মৃত্যু। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে, বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।